সাহস আছে বুকুতে, সপোন আছে চকুতে, মানুহগৰাকীৰ দুয়োখন হাত নাই। আকাশ চুবৰে মন। নাম ৰছিদা বেগম। 10 বছৰ বয়সতে এটা দুৰ্ঘটনাত দুয়োখন হাত হেৰুৱাইছিল ৰছিদাই। জন্ম উত্তৰ প্ৰদেশৰ এলাহাবাদত। ৰছিদা বিবাহ সূত্ৰে মৰাণৰ বাসিন্দা। বহু বছৰ পূৰ্বে ঢুকাইছিল স্বামী। দুটা পুত্ৰ আৰু এগৰাকী কন্যাক পোহপাল দিয়াৰ দায়িত্ব আহি পৰিছিল ৰছিদাৰ ওপৰত। বাছি লৈছিল চিলাইৰ কাম। ৰছিদাৰ কাম চাওক, কিদৰে খটখট শব্দ কৰি অলপো অসুবিধা নোহোৱাকৈ কৰি গৈছে কাম। বেজী লৈ কৰি গৈছে চিলাই। বিশেষ কৌশলেৰে কলম ধৰি লিখিবও পাৰে ৰছিদাই। ৰছিদাৰ চিলাইৰ কাম অতি সুন্দৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মাহমৰা উন্নয়ন খণ্ডৰ দৃষ্টি আত্মসহায়ক গোটৰ সদস্যা তেওঁ। মোৰ নাম ৰছিদা বেগম, মই দৃষ্টি গোটৰ সদস্য। এইখিনি মানে নিজে কৰোঁ আৰু বিক্ৰী কৰোঁ। তাৰপিছত গোটৰ পৰা অসুবিধা হোৱাৰ কাৰণে গোটৰ পৰা ঋণ ল'লোঁ। তাৰপৰা এইখিনি বনাইছোঁ, নেট আনিছোঁ। তাৰপিছত বস্তু অনা পলিথিন সেইখিনি কিনি আনি বিচনী বনালোঁ। তাৰপৰা এইখিনি ঊলৰ পৰা টেবুল পিলাৰ বনাইছোঁ। গোটৰ যোগেদি ঋণ লৈ চিলাইৰ কামত নিয়োজিত হৈ পৰিয়াল পোহপাল দিছে ৰছিদা বেগমে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।